ৰাহুল গান্ধীক অসমৰ সংবাদ মাধ্যমে কিমান গুৰুত্ব দিয়ে নাজানো, কিন্তু ৰাইজে গুৰুত্ব নিদিয়ে। দিলীপ শইকীয়া। অসমৰ বিৰুদ্ধে সদায় তেওঁলোকৰ নীতি আৰু স্থিতি। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক সমালোচনা দিলীপ শইকীয়াৰ। লগতে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত শইকীয়াই মন্তব্য কৰে যে জুবিনৰ ন্যায় সন্দৰ্ভত আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ। SIT গঠন কৰাৰ পৰা ফাষ্ট ট্ৰেক আদালত দিয়াৰ পৰা আমি সকলো চেষ্টা কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ যি বুদ্ধিমত্তা আৰু তেওঁৰ অন্তৰৰ পৰা ন্যায় দিয়াৰ যি ইচ্ছা, সেইটোক জুবিন গাৰ্গক ভাল পোৱাবোৰে এবাৰ হ'লেও ধন্যবাদ দিব লাগে। ৰঙিয়াত এখন দলীয় সভাৰ পিছত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, AIN লাইভ। শ্ৰীভূমিলৈকে সকলোতে ৰাইজৰ ওঠৰ ভাষা এটাই, মনৰ ভাষা এটাই। তেওঁলোকে আকৌ এবাৰ বিজেপি চৰকাৰ অসমত প্ৰতিষ্ঠা হোৱাটো মনে প্ৰাণে বিচাৰিছে। সেইকাৰণে মই সমগ্ৰ অসমৰ যি পৰিৱেশ আজিৰ দিনত দেখিছোঁ, নিৰ্বাচনী পৰিৱেশ, এই পৰিৱেশটো বিজেপি আৰু NDAৰ পক্ষত অত্যন্ত শক্তিশালী এটা ট্ৰেণ্ড এটা বিজেপি আৰু NDAৰ পক্ষত আমি দেখিবলৈ পাইছোঁ। তিনি গগৈৰ ভূমিকা কি ক'ব? বিৰোধীৰ যি তিনি গগৈৰ কথা ওলাই আছে, তিনি গগৈ হৈ থাকক। আমাৰ লগত হয়তো 3 লক্ষ অন্য গগৈ বিজেপি NDAৰ লগত আছে। এইটো তেওঁলোকৰ দলৰ কথা, কাৰণ OIC চাহাবো মানে গোটেই ভাৰতবৰ্ষৰ যিটো AIMM আছে, গতিকে AIMMৰ দলৰ সভাপতি হয় আৰু তেখেতৰ এটা প্ৰভাৱ আছে সংখ্যালঘু অঞ্চলত। তেখেতে বিশেষভাৱে AIDF দলে নিমন্ত্ৰণ কৰিছে, প্ৰচাৰ কৰিছে। আমিতো আৰু সেইবিলাক জেগাততো আৰু মাথা মাৰাও নাই আৰু মাথা মাৰি লাভো নাই। গতিকে য'ত প্ৰচাৰ কৰিব তাত কংগ্ৰেছৰ ভোট বেংকত খহনীয়া আহিব। আচ্ছা, ইয়াৰ পিছত ষ্টাৰ কেম্পেইনাৰ আহিব নেকি আমাৰ এইটো অঞ্চলত? ইয়াততো চাওক, এইটো ৰাজনীতিৰ বিষয়েই নহয়। কংগ্ৰেছে এটা মহা ভুল কৰিছে, আৰু যোন দলেই নহওক জুবিন দাক ৰাজনীতিৰ ক্ষেত্ৰখনত ন্যায় দিয়াৰ কাৰণে মেনিফেষ্টত স্থান দিব লাগে বুলি কথা নাই। আমিওতো ন্যায় দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমি চৰকাৰৰ ফালৰ পৰা এটা পদক্ষেপ জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় দিয়াৰ কাৰণে SITৰ পৰা আৰম্ভ কৰি ফাষ্ট ট্ৰেক কোৰ্টলৈকে গোটেইখিনি কাম আমি আগবঢ়াইছোঁ। আৰু যদি এইসকলৰ কিছুমান তথাকথিত মানুহৰ কথা শুনিলোহেঁতেন, তেনে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আমাৰ ছিংগাপুৰ পুলিচৰ যিটো তদন্ত, তাতে সেইদিনা শেষ হৈ গ'লহেঁতেন। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুদ্ধিমত্তা আৰু ভৱিষ্যত তেখেতে জুবিন দাক অন্তৰৰ পৰা দিব খোজা ন্যায়, সেইটোক সন্মুখত ৰাখি যি ধৰণে অসম পুলিচৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া কৰিলে, SIT গঠন কৰিলে, মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, জুবিন গাৰ্গ ডাঙৰীয়াক ভাল পোৱাসকলে তেখেতক এবাৰ হ'লেও এটা কৃতজ্ঞতা বা ধন্যবাদ জ্ঞাপন কৰিব লাগে। %100% তেওঁ ফেইল কৰিছে। 100%। হিমাচল প্ৰদেশৰ চৰকাৰৰ অৱস্থা চাব আজি, যি গেৰাণ্টি দি আহিছিল। কৰ্ণাটক চৰকাৰৰ অৱস্থা চাব, যি গেৰাণ্টি দি আহিছিল। আজি মানুহে কংগ্ৰেছক লেইলেই চেইচে কৰি আছে। আৰু ৰাহুল গান্ধীৰ কথাৰ কিমান দূৰ আপোনালোকে অসমৰ সংবাদ মাধ্যমে মূল্য দিয়ে মই নাজানো, কিন্তু ৰাইজে মূল্য নিদিয়ে। অৰুণোদয়ক লৈও সমালোচনা কৰিছে প্ৰিয়ংকা গান্ধীয়ে। এই কথাটো এতিয়া কৰিব কি? এতিয়া তেওঁলোকৰ আছেনো কি ইছ্যু ভাই? তেওঁলোকে যদি সমালোচনা কৰিলেহেঁতেন বা তেওঁলোকে যদি সিদ্ধান্ত ল'লেহেঁতেন, মই কথাটো কৈছোঁ, এটা যদি তেওঁলোকে কঠোৰ সিদ্ধান্ত ল'লেহেঁতেন যে অহাবাৰ আমি এজনো বাংলাদেশী ঘুচপেঠিক অসমলৈ সোমাব নিদিওঁ, আৰু যিসকল বাংলাদেশী অসমত আছে আমাৰ চৰকাৰ হ'লে এটাকৈ তেওঁলোকক অসমৰ পৰা বিতৰণ। জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় দিয়াৰ কাৰণে SITৰ পৰা আৰম্ভ কৰি ফাষ্ট ট্ৰেক কোৰ্টলৈকে গোটেইখিনি কাম আমি আগবঢ়াইছোঁ। আৰু যদি এইসকলৰ কিছুমান তথাকথিত মানুহৰ কথা শুনিলোহেঁতেন, তেনে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আমাৰ ছিংগাপুৰ পুলিচৰ যিটো তদন্ত, তাতে সেইদিনা শেষ হৈ গ'লহেঁতেন। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুদ্ধিমত্তা আৰু ভৱিষ্যত তেখেতে জুবিন দাক
অন্তৰৰ পৰা দিব খোজা ন্যায় সেইটোক সন্মুখত ৰাখি যি ধৰণে অসম পুলিচৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া কৰিলে SIT গঠন কৰিলে মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জুবিন গাৰ্গ ডাঙৰীয়াক ভাল পোৱাসকলে তেখেতক এবাৰ হ'লেও এটা কৃতজ্ঞতা বা ধন্যবাদ জ্ঞাপন কৰিব লাগে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।